হেল্ল' ভিউয়াৰ্স, আজি এটা সৰু ৰেচিপি লৈ আহিছোঁ। গৰমত কেনেকৈ আপোনালোকে তৰকাৰী বনাব, কেনেকৈ তৰকাৰী বনাই খাব, তাকে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। একদম সহজ ৰেচিপি। আহকচোন কেনেকৈনো বনাইছোঁ। প্ৰথমতে মই তেল লৈছোঁ, তেল লৈ পিঁয়াজ লৈছোঁ। পিঁয়াজ মই এটা দিছোঁ, তেল মই 3 চামুচ দিছোঁ, দি ভালকৈ ভাজি লৈছোঁ। ভাজি লৈ মই ইয়াতে আলু কাটি লৈছোঁ, 3টামান আলু লৈছোঁ। আলু দীঘল দীঘলকৈ কাটি লৈছোঁ। কাটি লৈ অকণমান তেলত ভালকৈ ভাজি লৈছোঁ। ভাজি লৈ আন্দাজমতে নিমখ, আন্দাজমতে হালধি দিছোঁ। অকণমান ধনিয়াৰ গুড়ি দিছোঁ, অলপমান দিছোঁ, বেছি দিয়া নাই দেই, আধা চামুচ দিছোঁ। গৰমত বেছি মছলাও ভাল নহয়। ভালকৈ মই ভাজি লৈছোঁ। ভাজি লৈ মই ইয়াতে অলপমান পানী ঢালি দিছোঁ। মই সদায় গৰম পানীয়ে দিওঁ, আপোনালোকে গৰম পানী দিলে তৰকাৰীটো খুব ধুনীয়া হ'ব আৰু পটকৈ সিজে। এতিয়া মই পানী দি ঢাকন মাৰি দিম। অকণমান মই বিলাহী দিছোঁ ইয়াতে কাটি। বিলাহী দি মই ঢাকন মাৰি দিছোঁ। ঢাকন মাৰি দি এইফালে চাওক, মই 2টা ডিমা ভাজি লৈছোঁ। পিঁয়াজ, হালধি, নিমখ দি ভাজি লৈ 6 টুকুৰা কৰি লৈছোঁ। 2টা কণী লৈছোঁ, 2টা কণীৰ মই 6 টুকুৰা কৰি লৈছোঁ। 6 টুকুৰা কৰি লৈ এতিয়া মই উতল আহিছে আৰু আলুখিনিও সিজি গৈছে, তাতে মই দি দিছোঁ। একদম অকণমান ঝোল ঝোল কৰি, চুৰুৱা চুৰুৱা কৰি এই ৰেচিপিটো খাবচোন। পাছত ইয়াতে মই অকণমান ধনিয়া পাত কাটি দিছোঁ। তাৰপিছত মই এইটো ঢাকন মাৰি একদম চিমত দি থ'ম। আৰু কি জানেনে, একদম ঝটপট হয় এই ৰেচিপিটো। আপোনালোকে বনাই চাব, খাই চাব, তাৰপিছত মোক কমেণ্ট কৰিব। বহুতে খায়, মই জানো বহুতে খায়, তথাপিতো মই ৰেচিপিটো দিছোঁ, আপোনালোকে খাব চাব। বহুত যিসকলে খোৱা নাই তেওঁলোকে খাব, বহুত ভাল লাগিব। আৰু যদি ৰেচিপিটো আপোনালোকে ঝোল ঝোলটো নাখায়, তেতিয়া কি কৰিব, এই আলু যে আছে, আলুৰ 2 টুকুৰামান একদম ভাঙি দিব, একদম পেষ্ট বনাই দিব। তাতেই দিয়াৰ পাছত চাব ঝোলখিনি একদম গাঢ়া হৈ গৈছে আৰু খায়ো ভাল পাব। খুব ধুনীয়া এটা ৰেচিপি। আপোনালোকৰ সৰু এটা ৰেচিপি আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিছোঁ। দিয়াৰ সময়ত কি কৰিব, মাছ যেনেকৈ তলত তৰকাৰী দিওঁ আগতে, তাৰপিছত ওপৰত মাছখিনি দি দিওঁ, ঠিক তেনেকৈ এই ৰেচিপিটোতো আপোনালোকে কি কৰিব, আলুখিনি দিয়াৰ পাছত এটা এটাকৈ কণীখিনি ইয়াতে, ভাজা কণীখিনি ইয়াতে দি দিব। ইমান ধুনীয়া লাগে খাই, আপোনালোকে চাব। এটুকুৰা কণী ভাজা ল'ব, অলপ জোল ল'ব, এক কাঁহী খাই ভাত খাই দিব পাৰিব। আৰু জলকীয়া আপোনালোকে জ্বলাৰ গুড়িও দিব পাৰে, জলকীয়া কাটি দিব পাৰে, কিন্তু গৰমত মই নিদিয়াকৈ খাম বুলি মই ঘৰতে বনাইছিলোঁ। ভাবিলোঁ যে আপোনালোককো শ্বেয়াৰ কৰোঁ, আপোনালোকেও যাতে খাই গৰমৰ পৰা ত্ৰাণ পাব। এতিয়া চাওক, এনেকৈ মই গোটেইখিনি বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ যদি ভাল লাগে মোৰ ৰেচিপিটো, তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু বেছি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফেচবুক ফ্ৰেণ্ডসকলে ফ'ল' কৰি থ'ব। থেংক ইউ।